হয়, সৰ্বপ্ৰথমে মতে মই সমূহ অসমবাসীক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ আমাৰ সত্ৰকনৰা জিলা পৰিষদ সমষ্টিৰ সমূহ ৰাইজক মোৰ ফালৰ পৰা মোৰ সহধৰ্মিনী অধিবক্তা ইন্দিৰা খাতুন আমালোকৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ সত্ৰকনৰা জিলা পৰিষদ সমষ্টিবাসীক। এইকাৰণে ধন্যবাদ জনাইছোঁ যে আজি চাওক মই 2021 পৰা কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। আমি কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। যোগদান কৰাৰ পিছৰ পৰাই কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে দিন ৰাতি একাকাৰ কৰি কংগ্ৰেছ দলত কাম কৰিছিলোঁ। তাৰপিছত 2021 কংগ্ৰেছ দলৰ MLAক আমি জিকাইছিলোঁ। তাৰপিছত যোৱা লোকসভা নিৰ্বাচনত আমি MP জিকাইছিলোঁ। তাৰপিছত চাব যে আমাৰ কংগ্ৰেছ দলৰ যিটো কংগ্ৰেছ দলত মই আছিলোঁ, যোৱাকালিলৈকে যে আছিলোঁ, সেই কংগ্ৰেছ দল যে আগতে মানুহে প্ৰচাৰ কৰিছিলে যে ইয়াতে টিকেটৰ মানে বেচা কিনাৰ ৰাজনীতি চলে, সেইটো মানে ইষ্টাব্লিছড হ'ল আজি। যে এইকাৰণে ইষ্টাব্লিছড হ'ল যে আজি চাব আমাৰ বৰপেটা জিলা পৰিষদ সমষ্টিত গোটেই বৰপেটা জিলাত মোৰ সহধৰ্মিনী অধিবক্তা ইন্দিৰা খাতুন তেওঁ মোৰ লগত দীৰ্ঘদিন যাত্ৰাত ৰাইজৰ সেৱা আমি কৰি আহিছিলোঁ আৰু দলীয় প্ৰাৰ্থিত্ব আমি বিচাৰিছিলোঁ। দলীয় কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট সঁহাৰি পোৱাৰ পিছতো আমাক এই কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। মোৰ সহধৰ্মিনী অধিবক্তা ইন্দিৰা খাতুন বৰপেটা কোৰ্টত আজি 2009 চনৰ পৰা তাতে কাম কৰি আছে। তেখেতে এজনী ইংলিছ বৰপেটা জিলাত ইষ্টাব্লিছড ছেইণ্ট টেৰেছাছ ইংলিছ মিডিয়াম স্কুলত বিগত 10 বছৰ কাম কৰিছিলে, ছ'চিয়েল ছাৰ্ভিচ দিছিলে। তেওঁ এই সমাজখন পৰিৱৰ্তন কৰাৰ কাৰণে আজি তেওঁৰ ছাত্ৰ ছাত্ৰী ডক্টৰ MBBS পাইলট ইঞ্জিনিয়াৰ চাইণ্টিষ্ট হ'বলৈ মানে সক্ষম হৈছে তেওঁৰ শিক্ষা দীক্ষাৰ পৰা। তাৰপিছত আপোনাৰ জনসাধাৰণৰ সেৱা কৰাৰ অৰ্থে ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ানো তেওঁ আছিলে। যে 108ৰ যে ইমাৰ্জেঞ্চি ডক্টৰ থাকে তাতেও 3 বছৰ ৰাইজৰ সেৱা তেওঁ কৰিছে। এইখিনি বেকগ্ৰাউণ্ড থকাৰ পিছতো পলিটিকেল ছ'চিয়েল বেকগ্ৰাউণ্ড থকাৰ পিছতো আমাক ভাৰতীয় জাতীয় কংগ্ৰেছলৈ এতিয়া মই ভাবোঁ যোৱা ৰাতিৰ পৰা আজিলৈকে চাব মই এতিয়া 7:20 মানত আমাৰ নমিনেশ্যন সম্পূৰ্ণ হ'ল আৰু সহিশুদ্ধভাৱে সম্পূৰ্ণ হ'ল। তাতে এটা কথা মই ক'বলৈ গৈ আছোঁ আপোনাৰ যিকেইটা প্ৰাৰ্থী আছিলে আমি জমা দিছোঁ, আমাৰ 5 মিনিটত আমাৰ নমিনেশ্যন একচেপ্টেড ক্লিয়াৰ হৈ গ'ল। আৰু যিমান প্ৰাৰ্থী আছিলে 1 ঘণ্টা ভৰি কাৰেকশ্যন কৰিব লাগে, 1.5 ঘণ্টা 2 ঘণ্টা কাৰেকশ্যন কৰিব লাগে। তেতিয়াহ'লে ৰাইজে বিচাৰ কৰিব। এতিয়া আমাৰ নমিনেশ্যন পেপাৰ 5 মিনিটত ক্লিয়াৰ আৰু বাকী প্ৰাৰ্থীবিলাকৰ 1 ঘণ্টা লাগে, আধা ঘণ্টা লাগে মানে চেক কৰাতে, মানে ভুল তথ্য দিছে, কাৰেকশ্যন কৰিব লাগে। এতিয়া মই ভাবোঁ জনসাধাৰণৰ আশীৰ্বাদত যদি জনসাধাৰণে এজনী উপযুক্ত নেত্ৰী বিচাৰে, এজনী কোৱালিফাইড জৱাহৰ নৱোদয় বিদ্যালয়ৰ বেকগ্ৰাউণ্ড থকা তাৰ পৰা পাছ কৰা আৰু BSc ইন বুটনি অনাৰ্ছ, BEd, LLB, কম্পিউটাৰ ডিপ্ল'মা, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, এনেকুৱা ধৰণৰ এজন নেত্ৰী যদি জনসাধাৰণে বিচাৰে তেতিয়াহ'লে এই জিলা পৰিষদ সমষ্টিৰ যথেষ্ট উন্নয়ন হ'ব আৰু জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক আৰু কুসংস্কাৰ দূৰ কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট ভূমিকা পালন কৰিম। আৰু এই ক্ষেত্ৰত মই ভাবোঁ অধিবক্তা ইন্দিৰা খাতুনৰ ক্ষেত্ৰত কোনো প্ৰাৰ্থী ইয়াতে ফেক্টৰ নহ'ব। এইটো জনসাধাৰণৰ দাবী, মই কোৱা কথা নহয়। এইটো অহা দিনত আপোনালোকে চাব যে অধিবক্তা ইন্দিৰা খাতুনৰ লগত কোনো ব্যক্তি কোনো কেণ্ডিডেট ফেক্টৰে নহ'ব। জিকাটো নিশ্চিত হ'ব নেকি? ইনশাল্লাহ আল্লাহৰ ৰহমতত ভগৱানৰ কৃপাত আমাৰ জনসাধাৰণৰ যিটো বিপুল সমৰ্থন মই যোৱা ৰাতিৰ পৰা এইখিনি সময়লৈকে পাইছোঁ। আপুনি চাব পাৰিব এতিয়া ৰাতি কেইটা বাজিলে, তথাপি বিভিন্ন জেগাত মই টায়াৰ্ড হৈছোঁ, তথাপি ৰাইজৰ সমৰ্থনৰ ক্ষেত্ৰত মই এতিয়া ইয়াতে সত্ৰকোণত আহিব লগা হৈছে। জনসাধাৰণে যদি আমাক আঁকোৱালি লয় তেতিয়াহ'লে ইনশাল্লাহ
আপোনালোকে চিন্তা নকৰিব আমাৰ এই সমাজত মই সৰুৰ পৰা দেখা পাই আহিছোঁ যিটো কুসংস্কাৰ আমাৰ সমাজত আছে দিনে দিনে আমাৰ সমাজৰ শিক্ষাগত যিটো ৰেট লিটাৰেচি ৰেটটো কমি গৈ আহি আছে ইনশাল্লাহ মই আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ যদি জনসাধাৰণে মোৰ ৱাইফ অধিবক্তা ইন্দিৰা খাতুনক আঁকোৱালি লয় ইনশাল্লাহ অনাগত দিনত আমাৰ এই অঞ্চলত শিক্ষাগত ৰেট যিটো লিটাৰেচি ৰেট আমি যথেষ্ট উন্নয়ন কৰিম আমি শিক্ষাটোক প্ৰাধান্য দিম প্ৰত্যেক স্কুলে গাঁৱে গুৱে whether it may be private school it may be government school but our duty should be there that if the public select us elect us then you will see that my wife will be the representative of the public and I will be the advocate for the public. I will be the free advocate, free legal service holder of the society. I will provide free legal service for the people of my society. মই যেতিয়া গম পালোঁ যে কংগ্ৰেছ দলৰ পৰা মোক টিকেট প্ৰদান কৰিব নোৱাৰিলে সেই সময়ৰ পিছৰ পৰাই এআইইউডিএফ দলৰ পৰা মোক আদৰি লৈছে আৰু সন্মানীয় হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া আমাৰ ঘৰত গৈ মোক মানে টিকেটটো প্ৰদান কৰিব বুলি ক'লে আৰু সেইমতে মই গৈ নমিনেশ্যন দিলোঁ গতিকে মই সকলো ৰাইজৰ ওচৰত এই সত্ৰকনাৰা জিলা পৰিষদ বাকী ৰাইজৰ ওচৰত মই আবেদন জনাইছোঁ তেওঁলোকে যাতে মোক আদৰি লয় আৰু তেওঁলোকৰ আশীৰ্বাদ ও দোৱা বিচাৰিছোঁ সহযোগ বিচাৰিছোঁ আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত